নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ চ' আজি মেইন ভিডিঅ'টোৰ টপিকটো মই আপোনালোকৰ ওচৰত সময় নষ্ট নকৰি ডাইৰেক্ট মেইন টপিকলৈ আহোঁ চ' এই বেকগ্ৰাউণ্ড কণ্টেণ্ট চাই থকা পষ্টটো চাওক আপোনালোক চিনি পাইছে এজন আৰক্ষী বিষয়া অসমৰ এজন OC তেখেত খোলা আম বজাৰত ছিংগমৰ দৰে ব্যৱহাৰ কৰিলে এজন যুৱকৰ লগত এই যুৱকজনৰ নাম হৈছে জ্ঞানদীপ হাজৰিকা হাজৰিকাৰ লগত ছিংগম ছাৰে মিনছ ভাৰ্গৱ বৰবৰা তেখেতৰ মানে বডি লেংগুৱেজ পূৰা অপেনলি সমাজৰ মাজত যি ব্যৱহাৰ কৰিলে জ্ঞানদীপক চ' সেইটো মেইন বিষয়টো হ'ল আজি আইনে কি চাই আছে বৰ্তমান সি নিজকে নিজে পূৰা হিৰোগিৰি পুলিচগিৰি দেখাই এজন OC হয় পাব্লিকক সি ৰক্ষা কৰিবলগীয়া জেগাত যদি সি মেণ্টেলি হাৰেছমেণ্ট কৰে পাব্লিকক চ' আমাৰ পাব্লিকৰ কি অৱস্থা হ'ব চ' গাইজ মেইন টপিকটো হৈছে এই ভাৰ্গৱ বৰবৰাৰ কিবা ব্যৱস্থা আইনে ল'বনে আশা কৰিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব ইতিমধ্যে ইয়াৰ কেছ ফাইল হৈ গৈছে অলৰেডি চ' কিমান ধাৰা পৰিছে কেছটো ভাৰ্গৱ বৰুৱাৰ লগত চ' আপোনালোকক মই সেইটো দেখাবৰ কাৰণে নতুন আপডেট বহুত গুৰুত্বপূৰ্ণ শেষলৈকে মন দি চাব জ্ঞানদীপৰ লগত যেটো হৈছে আসলতে সামাজিকভাৱে আমি সামাজিক এখন সোসাইটিত বাস কৰা মানুহ হিচাপে এজন আইন ৰক্ষক মানুহে এই ধৰণৰ বডি লেংগুৱেজ দেখুৱাটো আসলতে সঁচাকৈ দুৰ্ভাগ্যজনক কথা আৰু জ্ঞানদীপ হাজৰিকাই যে FIR দিলে FIR ভিতৰতে আজি মই গম পোৱা মতে পানবজাৰ থানাৰ FIRটো ৰেজিষ্টাৰ কৰিছে পানবজাৰ PS কেছ নম্বৰ 125/24 ধাৰা হৈছে 109 166 196 127 ক্লজ 2 351 BNS এক্টৰ আণ্ডাৰত ধাৰা ৰুজু কৰিছে আৰু সেই ধাৰাকেইটাৰ ভিতৰত গোটেইকেইটা 5টা ধাৰাৰ ভিতৰত আপোনাৰ 4টা ধাৰা বেইলেবল সেকশন আৰু 109 যিটো সেকশন আছে সেইটো এটেম্প টু মাৰ্ডাৰ আৰু আসলতে এনেকুৱা ৰাজহুৱা স্থানত তেওঁক বুকুত ধৰি পেলাই দি ডিঙিত টিপা দিয়াৰ নিচিনা ডিঙিত হেঁচা মাৰি ধৰাৰ নিচিনা এটা ভিডিঅ' ফুটেজত আমি দেখিবলৈ পাইছোঁ গতিকে সেইটো সেই অনুযায়ী চাগে এটেম্প টু মাৰ্ডাৰ যিটো ধাৰা সেই ধাৰাটো তেওঁলোকে ৰুজু কৰিছে আৰু সেই ধাৰাটোত গোচৰটোত মানে বহু মানুহ সাক্ষীও হ'ব পাৰে এতিয়া এই ক্ষেত্ৰত আৰম্ভণিতে পুলিচ প্ৰশাসনৰ এগেইনষ্টত যেতিয়া এটা গোচৰ ৰুজু হয় সেই গোচৰটোৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত ৰাজহুৱাৰ এটা যথেষ্ট এটা পাব্লিক এটা গেডাৰিং হৈছে বৰ্তমান পাব্লিকে বহুত ধৰণে ভিউ দিছে গতিকে সেই ধৰণৰ উপৰিও এটা প্ৰচিডিউৰেল ল ক্ষেত্ৰত যেতিয়া আহে প্ৰচিডিউৰেল এটা কথা আহে যে সাক্ষীবাদীও সেই ধৰণে কালেক্ট কৰিব লাগিব যিগৰাকী মহিলাই ভিডিঅ'টো কৰিছিলে তেওঁ এজন ভাল সাক্ষী হ'ব পাৰে আৰু ওচৰৰ যিমান কেইজন মানুহ আছিলে ঘটনাস্থলীত তেওঁলোকৰ সাক্ষী হ'ব পাৰে যে তেওঁক যে কি ধৰণে ৰাজহুৱা থানত তেওঁক ডিঙিত গলাত ধৰা যেন দেখা গৈছে আৰু তোক এটা শব্দ বাৰে বাৰে আমি ভিডিঅ'ত দেখিবলৈ পাইছোঁ মাৰি পেলাম এই শব্দটো আসলতে তাক লাইফ থ্ৰেটেনিং নিচিনা এটা বস্তু হৈছে যিটো কাৰণে চাগে 109 এটেম্প টু মাৰ্ডাৰ ধাৰাটো ৰুজু কৰিছে আৰু সেইটো ধাৰাত 10 বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে গ্ৰেপ্তাৰ হ'ব পাৰে নেকি যেটো এটা নন বেলেবল ধাৰা লগোৱা হৈছে হয় জেনেৰেলি আমি যদি চাওঁ আমাৰ বিৰুদ্ধে যদি হ'লহেঁতেন তেতিয়া 7 বছৰ যিটো আৰ্নেষ্ট কুমাৰ জাজমেণ্ট থাকে 7 বছৰৰ তলৰ হ'লে তেওঁলোকে আগতে ফটিওৱা নটিছখন দিব পাৰে এতিয়া BNSSৰ আণ্ডাৰতো সেইটো নটিছ দিব পাৰে কিন্তু 10 বছৰৰ ওপৰ যেতিয়া হয় তেওঁলোকে সেইটো ধাৰাত গ্ৰেপ্তাৰ হ'ব পাৰে আইনী প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই লৈ যাব বুলি ভাবিছে আইনী প্ৰক্ৰিয়া আইনৰ কামটো কৰিব তেওঁলোকে এটা গোচৰ ৰুজু হোৱাৰ পিছত সেই গোচৰটোৰ ওপৰত তদন্ত চলিব তদন্ত চলোৱাৰ পিছত তেওঁক ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰ পিছত তেওঁ মেডিকেলৰ পৰা আদি কৰি যিখিনি প্ৰুফ পাব আৰু তাতো আকৌ আমি গম পোৱা মতে তাত সেই ঘটনাস্থলীৰ পৰা তেওঁক থানালৈ আনিও মাৰপিট কৰা হৈছে আৰু তাতে কিছুমান কথা ক'বলৈ দিয়া হৈছে যাতে পিছত ঘটনাটো যাতে বেলেগ এটা ৰূপ নলয় সেই ধৰণৰ কিছুমান কথা কিন্তু ঘটনাটোৰ ক্ষেত্ৰত আমিও ৰাইজেও বহুত ধৰণে আমি যি ধৰণে ভিডিঅ' ফুটেজটো আমি এভিডেন্সৰি ভেলু কৰিব লাগিব আৰু বাকী যিকেইজন মানুহ আছিলে সেই ঘটনাস্থলীত তেওঁলোকে সাক্ষী চ' এই ছাৰজনৰ যিটো আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছে গুণ্ডা পুলিচৰ বিষয়ে চ' আই হোপ চৰকাৰ আইনৰ ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব আৰু আশা কৰিছোঁ চৰকাৰে সোনকালে ইয়াক এৰেষ্ট কৰক যদিহে পাব্লিকক এনেকুৱা ধৰণৰ যদি পুলিচ আমাৰ সমাজৰ মাজত থাকে তেন্তে পাব্লিকৰ সেফটি নাই কিউকি পুলিচ হ'ল পাব্লিকৰ ৰক্ষা কৰিবৰ কাৰণে পাব্লিক সেফটি হয় পুলিচ ডিপাৰ্টমেণ্ট এণ্ড
পুলিচ ডিপাৰ্টমেণ্টে যদি পাব্লিকৰ লগতে যদি এনেকুৱা দুৰ্ব্যৱহাৰ কৰে চ' আমাৰ পাব্লিকৰ ছেফটি নহয় ৰিকুৱেষ্ট কৰিছোঁ সকলো পুলিচবাসী অফিচাৰ সকলো ডিপাৰ্টমেণ্টক যাতে এজন ছিংগম পুলিচৰ দৰে নহওক চৰকাৰক মই অনুৰোধ কৰিছোঁ চ' মানে কেছটো ডিপাৰ্টমেণ্টে হেণ্ডেল কৰক আৰু এখেতৰ যোনটো পানিছমেণ্ট এই বাৰ্গব ছাৰে পাবলগীয়া আছে চ' আইনৰ ধাৰা আপোনালোকে পানিছমেণ্ট দিয়ক চ' সেইটোৱে মই কামনা কৰোঁ জয় হিন্দ জয় ভাৰত